নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকললৈ স্বাগতম জনাইছো আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ডিব্ৰুগড়ত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। আদালতৰ ভিতৰতে জ্যেষ্ঠ অধিবক্তাক আক্ৰমণ গোচৰীয়। নায়ৰ মন্দিৰৰ ভিতৰতে অধিবক্তাৰে ভয়ংকৰ কাণ্ড। নিজৰে গোচৰীয়ে পিছফালৰ পৰা আক্ৰমণ কৰিলে জ্যেষ্ঠ অধিবক্তাক। আদালতৰ ভিতৰত অধিবক্তাক আক্ৰমণ কৰাক লৈ চাঞ্চল্যকৰ সৃষ্টি হৈছে। ডিব্ৰুগড় উকিল সংস্থাৰ কাৰ্যালয়ৰ চৌহদত এই ঘটনা। ৰাজেশ কেশৰী নামৰ অধিবক্তাক আক্ৰমণ নিজৰে গোচৰীয়া। ডিব্ৰুগড় গামাপাছোৱানে ৰাজেশ কেশৰীৰ ডিঙিত কৰে আক্ৰমণ। ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড় উকিল সংস্থাৰ কাৰ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। সহ অধিবক্তাই ঘটনাক লৈ সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। আদালততে অধিবক্তা সুৰক্ষিত নোহোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগে লগে ৰাজেশ কেশৰীয়ে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰে এজাহাৰ। ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গামাপাছোৱান তেওঁৰ সহযোগীসকলক।